100% প্ৰস্তুতি সম্পূৰ্ণ বিজেপিৰ ৰাস্তা বৈঠকো আহ্বান কৰিছো আমি 100% প্ৰস্তুত হৈ গৈছো নিৰ্বাচনী আয়োগৰ নিৰ্দেশনাৰ কাৰণে কি আছে আৰু লগে লগে আমাৰ প্ৰাৰ্থী সিলেকশ্যন প্ৰক্ৰিয়া পাই অলমোষ্ট শেষ হৈছে 100% প্ৰস্তুতি সম্পূৰ্ণ অসম গণ পৰিষদৰ আমি এবাৰ লোকসভাত আমাৰ প্ৰতিনিধিত্ব দিব আৰু এই প্ৰতিশ্ৰুতি পূৰণৰ সুযোগ আমি লাভ কৰিছো এই প্ৰতিশ্ৰুতি পূৰণৰ সুযোগ এতিয়া আমাৰ সন্মুখত ভাৰতীয় জনতা পাৰ্টিৰ সৈতে আলোচনা কৰি বৰপেটা আৰু ধুবুৰী আসন দুখন আমি গতিকে আমি বিস্তৃতভাৱে আলোচনা কৰিম কিদৰে এনডিএৰ সকলো প্ৰাৰ্থী 100% জয়টো নিশ্চিত হয় আমি আগতে কৈছো য'ত আমাৰ প্ৰাৰ্থী থাকিব তাত আমি জিকাব লাগিব বিজেপিৰ প্ৰাৰ্থী তালিকাও চূড়ান্ত হৈছে প্ৰাৰ্থী তালিকা হৈয়ে গ'ল যিসকলে টিকট পোৱা নাই তেওঁলোকক অলৰেডি কৈয়ে দিয়া হ'ল পাৰ্টিয়ে জনাই দিলে আমাৰ ৰাষ্ট্ৰীয় সভাপতিয়ে সকলোকে ফোন কৰি জনাই দিছে যোনে যোনে টিকট পোৱা নাই আৰু যোনে যোনে টিকট পাইছে তেওঁলোককো ইংগিত দিয়ে দিছে গতিকে আমাৰ কামটো হৈয়ে গ'ল কালি ঘোষণাটো দিল্লীৰ পৰা হ'ব আজিও হ'ব পাৰে কালিও হ'ব পাৰে কিন্তু সকলো কেণ্ডিডেটে ইতিমধ্যে নিজেই জানেই যে মই টিকট পাইছোঁ আৰু যোনে যোনে পোৱা নাই তেওঁলোকেও জানে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা অলপ ৰ'বলৈ ক'লে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কংগ্ৰেছৰ প্ৰাৰ্থী তালিকালৈ অন্তত এসপ্তাহমান আপুনি ৰ'ব লাগিব ইণ্ডিয়া এলায়েন্সৰ অকণমান আৰু দুদিনমান লাগিব যিহেতু আমাৰ এই যিটো আমাৰ অহাকাইলৈৰ পৰা সপ্তাহ আৰম্ভ হ'ব এই সপ্তাহৰ ভিতৰতে আমাৰ চূড়ান্ত সমিতি বহি পেলাই অসমৰ আৰু অন্যান্য ৰাজ্যৰ প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰিব গতিকে আমি আৰু দুদিনমান অপেক্ষা কৰিব লাগিব নিৰ্বাচনৰ বাবে ইতিমধ্যে নিৰ্বাচন প্ৰবন্ধন কমিটি বনাইছে ৰাজ্যিক বিজেপিয়ে নেতৃত্বত ভৱেশ কলিতা আৰু আহ্বায়কৰ দায়িত্ব পাইছে পবিত্ৰ মাৰ্ঘেৰিটাই আৰু এইজন পবিত্ৰ মাৰ্ঘেৰিটাই কংগ্ৰেছৰ ৱাৰ ৰুম বনাম বিজেপিৰ ৱাৰ ৰুম কি হ'ব স্পষ্টকৈ বুজাই দিছে অৰ্থাৎ বিজেপিৰ টাৰ্গেট এতিয়াও কংগ্ৰেছেই কিন্তু আমাৰ ৱাৰৰুমটোৰ লগত কংগ্ৰেছৰ ৱাৰৰুমৰ ডিফাৰেঞ্চ আছে আমাৰ ৱাৰৰুমটো হ'ল জনসেৱাৰ্থে জনহিতাৰ্থে সংগঠনৰ শক্তি বৃদ্ধিৰ অৰ্থে কিন্তু তাৰ বিপৰীতে আপোনালোকৰ মাধ্যমতে গম পাইছোঁ যে কংগ্ৰেছৰ ৱাৰৰুমটো ইলেকশ্যন একো নহওঁতে তেওঁলোকে গঠন কৰিছিল এতিয়াও আছে সেই ৱাৰৰুমটো মোৰ বোধেৰে আমি জনাত কংগ্ৰেছৰ পৰা কোন কোন গৈছে সেইটো চাবৰ কাৰণে গতিকে ইটছ এ হিউজ ডিফাৰেঞ্চ আমি আমাৰ ৱাৰৰুমত হৈ আমি কেনেকৈ সেৱা আগবঢ়াওঁ কেনেকৈ সংগঠন শক্তিশালী কৰোঁ তেখেতসকলৰ ৱাৰৰুমটো কোন কোন গৈছে কোন কোন যাব ক'ত ক'ত তেওঁলোকৰ শক্তি ক্ষয় হৈছে এইবিলাক পৰ্যবেক্ষণৰ বাবে বিহুৰ পূৰ্বে নিৰ্বাচন বিচাৰিছে অসম গণ পৰিষদে কাৰ্যকৰী সভাপতি কেশৱ মহন্তই এই কথা স্পষ্টকৈ কৈছে আনপিনে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো কৈছে নিৰ্বাচনৰ তাৰিখ সন্দৰ্ভত এই কথা বিহুৰ পূৰ্বে অসমত নিৰ্বাচন আৰম্ভ হোৱাটো আমি বিচাৰিছোঁ আমি অসম চৰকাৰে ইতিমধ্যে নিৰ্বাচনী আয়োগক ৰিকুৱেষ্ট কৰিছোঁ যে ইলেকশ্যনৰ অসমৰ এটা ফেজ কৰে দুটা ফেজ কৰে বহাগ বিহুৰ আগতে শেষ কৰক 14 এপ্ৰিলৰ পিছত অসমত পৰিৱেশটো অলপ আনন্দ উৎসৱৰ পৰিৱেশ থাকে সেই সময়ত আৰু কংগ্ৰেছ বিজেপি এজিপি কৰি থকা মন নাথাকে অসমীয়া হ'বৰ মন গুচি যায় সেইকাৰণে আমিও বিচাৰোঁ যে বহাগৰ 14 এপ্ৰিলৰ আগতে যাতে নিৰ্বাচনটো শেষ হৈ মুঠতে এতিয়া ৰাজ্যত এক নিৰ্বাচনী পৰিৱেশ আৰম্ভ হৈছে মিত্ৰজোঁটৰ দুই দলৰ মুৰব্বী ভৱেশ কলিতাৰ পৰা সভাপতি অতুল বৰালৈকে পৃথকে পৃথকে সভাত বহিছে তৃণমূলৰ নেতাকৰ্মীৰ সৈতে কংগ্ৰেছেও প্ৰাৰ্থী তালিকা ঘোষণা কৰিবলৈ গৈ এখোজ আগুৱাই দুখোজ পিছুৱাবলগীয়া হৈছে কাৰণ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থিত্বক লৈ কিছু এৰা ধৰাৰ প্ৰয়োজন আছে ব্যুৰো ৰিপৰ্ট DY 365